সেলস ফানেল মানে এটা বহুত সিম্পল হেৰিয়ে হয় আপোনাৰ এইটো এটা ষ্টেপ বাই ষ্টেপ জাৰ্নি বুলি কয় ধৰা আপোনাৰ কোনোবা এজন কাষ্টমাৰ আছে কাষ্টমাৰ ধৰক আপোনাৰ প্ৰডাক্টটো লাগে কিন্তু প্ৰথমতে আপোনাৰ প্ৰডাক্টটো ডাইৰেক্ট ভিডিঅ'টো চাই নল'ব তাৰ এটা এংগেজৰ এটা মানে ষ্টেপ বাই ষ্টেপ জাৰ্নি থাকে সেইটো আমি কেনেকে ট্ৰেক কৰোঁ ধৰক এটা ৱেবছাইট ফাইনেল থাকে ধৰক ৱেবছাইটতো হ'ব পাৰে নহয় ভিডিঅ'টো আপোনাৰ চাব পাৰে ৱেবছাইটত ধৰক আপুনি প্ৰডাক্ট এটা লঞ্চ কৰিছে ৱেবছাইটত গৈছে এতিয়া বহুত মানুহ থাকিব আপোনাৰ কেম্পেইনটো চালে চাই পেলাই ক্লিক নকৰিলে সেইটো এটা ওৱান টাইপ অফ অডিয়েন্স কোনোবা মানুহ থাকিব ভিডিঅ'টো চালে বা কেম্পেইনটো চালে এডটো চালে চাই পেলাই ক্লিক কৰি ৱেবছাইটত গ'ল কিন্তু একো নকৰিলে সেইটো এটা বেলেগ টাইপৰ অডিয়েন্স কোনোবাই গৈ পেলাই ক্লিক মানে ভিডিঅ'টো চালে ক্লিক কৰিলে ৱেবছাইটত গ'ল ৱেবছাইটত গৈ পেলাই আপোনাৰ প্ৰডাক্টটো চালে চাই পেলাই আপুনি এড টু কাৰ্ট কৰিলে নহবা কিবা কৰিলে তো সেইটো এটা বেলেগ টাইপৰ অডিয়েন্স আৰু কোনোবা মানুহ ভিডিঅ'টো চালে ক্লিক কৰিলে ৱেবছাইটত গ'ল এড টু কাৰ্ট কৰি বাই কৰিলে তো সেইটো বেলেগ বেলেগ ষ্টেজত মানুহ থাকে এটা ধৰক কোনোবা এজন মানুহে ধৰক প্ৰথম ষ্টেজত আছে তেওঁ ভিডিঅ'টো চাই পেলাই ক্লিক নকৰিলে তো সিহঁতক আমি বেলেগকে টাৰ্গেট কৰিব লাগিব যাতে সিহঁতে আকৌ নেক্সট ষ্টেপত যাব পাৰে বা কোনোবাই ধৰা এড টু কাৰ্ট কৰিলে তে এড টু কাৰ্ট কৰি কিয় এৰি দিলে তো সেইখিনি মানুহ আমি ট্ৰেক কৰিব পাৰো সেইখিনিতে আমরা চাই থাকিব লগা হয় নহয় জানো পেজটো সেইখিনি আমি ট্ৰেক কৰিব পাৰো হয় যেনেকৈ আমাৰ কিছুমান পিক্সেল থাকে ধৰ আপুনি কোনোবা ৱেবছাইটত যাব আপুনি কিবা এটা ৱেবছাইট ওপেন কৰিব ওপেন কৰাৰ পিছত যেতিয়া আপুনি ৱেবছাইটটো ধৰ কিবা বস্তু এটা চালে চাই পেলাই গুচি আহিলে পিছত সেই তেনেকুৱা টাইপৰ প্ৰডাক্ট আপুনি দেখা পাব হয় সেইটো আমি কৰো মেটা পিক্সেল এনেকুৱা হয় আচলতে যদি আজি মই এটা বস্তু চাই আছো সেই বস্তুখিনি এনেকুৱা ভিডিঅ' আহি থাকে নহয় জানো